जय स्टूडेंट्स आज क्लासत आमी लेसन नंबर 4 क्लास 7 इंग्लिशर ठीक আছে 7 इंग्लिशर लेसन 4 जेट इज लेसन नाम तो से काइंडनेस यारे क्वेश्चन आंसर टू सम आज क्लासत ठीक আছে बट बिफोर स्टार्टिंग माय क्लास वेलकम टू माय यूट्यूब चैनल एग्जाम ज्योति एंड लेट्स स्टार्ट द क्लास विथ टुडेस प्रथम क्वेश्चन दिया আছে व्हेन टू कश्मीरी वेंडर्स ट्रैवल टू सिटीज टू सेल देयर गुड्स काइंडनेस माने नामটো কি বস্তু বুজাইছে দয়া নহয় গতিকে দয়াটো বস্তু মৰম মানে যি দিয়ক দয়ালু বা মৰম এইবিলাক কি বস্তু কয় কাইন্ডনেস বুলি কয় ইংৰাজীত হা এতে কাশ্মীৰী ভেন্ডাৰ যে আছে হাতৰ পৰা কাহিনীটো আছে হাতে যে বেলেগ বেলেগ জায়গা যাই পেলি ঘুৰি ঘুৰি বস্তুবিলাক বিক্ৰী কৰে সো কেতিয়া গৈছিল so the Kashmiri vendors travel to cities to sell their goods at the end of the rainy season when winter is about to come ঠাণ্ডা দিনটো আহিব আৰু গৰমৰ দিনটো জাস্ট শেষ হ'ব আৰু মানে বৰষুণৰ দিনটো জাস্ট শেষ হ'ব তেতিয়াহে হাতে ভেন্ডাৰ গিটা বাহিৰত যাই পেলি নিজৰ বস্তুবিলাক বিক্ৰী কৰে গুডস মানে বস্তু সিহঁতে যে বস্তু লৈছে এটো গুডস বুলি কোৱা হয় গুড মানে তো জানে গুড ভাল যদি টাইলৰ এস লগাই দিয়া যায় তেতিয়া এটো বস্তু বুজায় কি বুজায় বস্তু এটা ঠিক আছে Next, I was question number B. Why is it a hard life for Kashmiri vendors? Kashmiri vendors karne kyo etu bahut tan bostu hoy. It is hard life for Kashmiri vendors because of their long journey from Kashmir and they to stay at cheap hotels and venture about the city roads on foot with load on their bags. So ইয়াতে ইহঁতৰ লাইফটো কিয় অলপ বেছি টান দিগদাৰ হৈ যায় কাৰণ সিহঁতে কাশ্মীৰৰ পৰা আহিব লাগে ইমান দূৰত যাব লাগে আৰু কম দামী হোটেলত থাকিব লগা হয় ৰাস্তাত গোটেই ঘুৰি থাকিব লাগে নিজৰ পিঠিত যি বোজা লৈ পেলে সিহঁতে বহুত কষ্ট পায় সেইকাৰণে সিহঁতৰ কাৰণে এটা হাৰ্ড লাইফ বুজাইছে এইটো ঠিক আছে সি নম্বৰ প্ৰশ্নটো কি চাবচোন why was the author surprised when his brother-in-law called the vendors so author যে আছে যোনে লিখিছে তেওঁ কিয় আচৰিত পালে যেতিয়া তেওঁৰ brother-in-law সিহঁতক মাতিলে so author was surprised when his brother-in-law called the vendors because he certainly knew that his brother-in-law would buy nothing etu boy নহয় etu buy হবো ঠিক আছে would buy nothing from them তার মানে তেও জানে অথার জনে জানে যে তোর যে ব্রাদার ইন ল হয় হেও হি মানুহজনে সিহঁতৰ পৰা একো বস্তু নিকিনে তথাপি সিহঁতক মাতি পেলি মিছামিছি কষ্ট দি আছে সেইকাৰণে বহুত আচৰিত পাইছে হা নেক্সট দিনৰ প্ৰশ্নটো চাবচোন কি কৈছে I felt sad and guilty at being a party to such behavior so what does the party mean here what party mean here এইটো সেন্টেন্স যে আছে I felt sad মোৰ বহুত বেয়া লাগিছে and guilty মানে ভুল মানে যে কৰিছো মই হেনেকুৱা টাইপ ফিল হৈছে সো এনেকুৱা বিহেভিয়াৰ তেওঁ কি এনেকুৱা ফিল কৰিলে পাৰ্টি এতি কি বুজাইছে here party means a person taking part in and approving of what is going on party means ইয়াতে যি বস্তুবিলাক ঘটনাটো ঘটি আছে তাতে মই জড়িত হৈ আছিলো মই চাই আছিলো গতিকে হেতুকে পাৰ্টি বুলি কৈছে ওকে and also refers to conspiracy of his brother-in-law সি কিন্তু বস্তুটো বহুত বেয়া পাইছে কাৰণ যেহেতু মানুহটা ইমান কষ্ট কৰি হাজাৰ কৰি আছে আৰু যদি আপোনাৰ কিনিব লগা নাই তে মিছা মিছি হতে কিয় মাতি ডিস্টার্ব দি আছে হয়নে এইটো বস্তু সি বহুত বেয়া পাইছে অথৰ কোনে বেয়া পাইছে অথৰ জনে ঠিক আছে নেক্সট কোৱেশ্চনটো আছে who was kind and what was his deed of kindness so author's brother-in-law was kind নহয় and he called the Kashmiri vendors in and gave them food গতিকে সি কি কৰিছে অথাৰ যে ব্ৰাদাৰ ইন ল আছিল হি কাইন্ড বুলি কৈছে কাৰণ কিয় ঠিক আছে তো বস্তুবিলাক কিন্তু কিনা নাই কিন্তু সিহঁতক কি কৰিছিল ভেন্ডাৰ গিটা কিবা এটা খাবলৈ দিছিল হাতে মাটি পেলে খাবলৈ দিছে সেইটো কাৰণে সিহঁতক সেই তাৰ ব্ৰাদাৰ ইন ল কাইন্ড বুলি কৈছে মানে মৰম দয়ালু আছিল মানুহজনে হা নেক্সট আবচোন ইয়াতে কি কৈছে কেইটামান কাশ্মীৰ ভেন্ডাৰ ওপৰত কেইটামান বস্তু দিয়ে আছে ইয়াতে ঠিক আছে আৰু ইয়াৰ পৰা লিখিব দিছে যে কাশ্মীৰী ভেন্ডাৰে কি কৰিছে আৰু ব্ৰাদাৰ ইন ল কি কৰিছে দি দিছো মই travel from Kashmir to different cities stay at hotels with minimum facilities walk around the city on foot to sell their goods এই তিনটা মান বস্তু দি আছে এই কাশ্মীৰী ভেন্ডাৰে কৰিছে আৰু ব্ৰাদাৰ ইন ল কি কৰিছিল ask the vendors to show their goods they don't intend to buy anything ask why to serve food to the vendors make the offer of food look unplanned গতিকে সিহঁতক মাতিলে বাইফ জনিক মাতিলে মাতি পেলে কৰে সিহঁতক খানা দিয়া হাতে এটা বস্তু কিনে না তথাপি তাক কাইন্ড মানে সেই গ্ৰুপত থৈছে অথৰে যদি চাবচোন আপোনাৰ কোৱেশ্চন নম্বৰ 3 যে আছে কাহিনীবিলাক এৰেঞ্জ কৰিব দিছে ঠিক আছে কাহিনীবিলাক যে দিয়া আছে আপোনাৰ কেনেকি কি কাৰ পিছত কি হৈছে সেইখিনি চাবলৈ দিছে ঠিক আছে সেইটো বস্তু আমি কেনে কৰিম
সো ইয়াতে দিয়া আছে সেন্টেন্স বিলাক আপনি জাস্ট চাই পেলে কৈ দিয়ক লিখি দিয়ক যে আগতে কি হৈছে তাৰপিছত কি হৈছিল সো আপনাৰ বাৰে বাৰে আনসার লিখি থাকিব নালাগে ঠিক আছে জাস্ট একবার আনসার দিলে হয়ে যাব প্রথমতে কাহিনীটো কি হৈছিল যে টু কাশ্মীরি ভেন্ডার্স কেম ইন টু সেল देयर গুডস সেকেন্ড কাহিনীটো কি হৈছিল কাহিনী কি হৈছিল ভেন্ডার্স কেম ইন ভেন্ডার এটা ভিতৰত আহিলে নেক্সট টু আপনার থার্ড নাম্বার কাহিনীটো কি হৈছিল ঘটনাটো যে আপনার ব্রাদার ইন ল ইনকোয়ার্ড অ্যাবাউট देयर গুডস নহয় চাৰি নম্বৰ ইভেন্টটো কি হৈছিল আপনার ইয়াতে যে ব্রাদার ইন ল আস্কড হিজ ওয়াইফ টু ব্রিং সাম ফুড ফর ভেন্ডার্স ওকে আর নেক্সট লাস্টত আপনার ভাই কাহিনীটো কি হৈছিল ঘটনাটো এটো হৈছিল আপনার the vendors hesitated to take the food vendors বিলাকে খাদ্যটো লোৱা মানে ল'ব খোজা নাছিল হা লাষ্টত আকৌ সিহঁতে কি কৰিলে 6 নম্বৰ কাহিনীটো কি হৈছিল 6 নম্বৰটো the brother in law made the offer of food look incidental আৰু brother in law হঠাৎ হি মাতিলে খানাটো দিবৰ কাৰণে এটো আচৰিত পালে মানে আনএক্সপেক্টেড আছিল বস্তুটো আৰু লাষ্টত আপোনাৰ কি হৈছিল vendors had food and left সিহঁতে খালে আৰু গুচি গ'ল এই নেকি কাহিনীটো হৈছিল হা এতে আপনার ভেন্ডারে কি বলে ভেজিটেবল কাস্টমারে কি বলে এনেকে এইবিলাক দিয়ে আছে এটা আপনারা চাই ল'ব ঠিক আছে কনভারসেশন আছে এনেকে গুটেখিনি আছে মই জাস্ট দেখাই দিছো লিখি চাই ল'ব ঠিক আছে নেক্সট চাবচোন ইয়াতে পাঁচটা মান ফাইনাল যে কোশ্চেনস আছে তাতে একটু পিকচার যে দিছে ৰংঘৰৰ হয় এটো কাৰেংঘৰ হয় ঠিক আছে আমাৰ যে শিৱসাগৰ ফালে আছে যে আপাৰ আসাম ৰংঘৰ এটো কাৰেংঘৰ পিকচার হয় নেক্সট আছে এটো টি গার্ডেন চাহৰ বাগিচা এটো ওয়ান হর্ন রাইনো ঠিক আছে এটো কামাখ্যা মন্দিৰ হৈছে কামাখ্যা টেম্পল আৰু এটো হৈছে এশিয়ান এলিফেন্ট ঠিক আছে হাতী এটা চাবচোন আপনার কেইটামান এটো গ্রামার পোর্শন আছে যেনে কি আপনার সেন্টেন্স বিলাক দিয়ে আছে হা তাতে আপনার কোনটো বস্তু বহাব লাগিব যেনে কি the wares belong to Kashmiri vendors নহয় they are their লগত কি যাব their হৈ যাব their wares মানে এটো হিহঁতৰ কাপোৰ বুজায় হা বা হিহঁতৰ বস্তুলৈ বুজায় সো তাতে they আছে they to কি হৈ যাব their ঠিক আছে যেনে কি ইয়াতে আপনার younger vendor এটা he আছে he to his হৈ যাব he to জায়গা কি বহাম মই his বুজাম ঠিক আছে যেনে কি ইয়াতে he আছে আকৌ ইয়াতে he জায়গা কি দিম মই his এ দিম নহয় তাৰপিছত আকৌ ইয়াতে কি আছে নো I আছে I ৰ কাৰণে কি বুজাম মই my বুজাম I মানে কি এটো my মোৰ পইচা বুজি পাইছে they থাকিলে কি হৈ যাব they to their ঠিক আছে I to কি হৈ যাব my হৈ যাব তাৰপিছত he to কি হৈ যাব his হৈ যাব আৰু যদি she থাকে she to কি হ'ব her হৈ যাব এনেকে his bicycle her bicycle এইবিলাক কি বুলি কোৱা হয় এইবিলাক কি বুলি কোৱা হয় possessive determiners কি বুলি কোৱা হয় possessive determiners সেই গতিকে মই ধুনীয়াকে বস্তুটো মানে দি দিছো হা ইয়াক আমি কি বুলি কওঁ their her his হা my your ইয়াতে দিয়ে আছে না এইবিলাক কি বুজায় নো possessive determiners বুলি বুজায় ঠিক আছে ইয়াতে চাওকচোন there আছে না there এইবিলাক সব কি possessive determiner আৰু কাৰ কাৰণে বুজাইছে shawl journey bag নহয় bear কাপোৰ তাৰপিছত ঘৰ বেৰাণ্ডা এইবিলাকৰ কাৰণে বুজাইছে ঠিক আছে এনেকে যে my to brother in law their families এইবিলাক কাৰণে যি আছে হেনেকে মই দি দিছো ধুনীয়াকে চাই ল'বচোন আপোনালোকে হা যেনেকে us আছে ইয়াতে us to মানে কি our হ'ব এইটো বস্তু আমাৰ গতিকে এইটো our wares ওকে যেনেকে এইটো you আছে এইটো আপনাৰ হয় তোমাৰ হয় এইটো your হ'ব বুজাব এইটো যেটো I আছো মই লিখি আছো সো এইটো my হৈ যাব my book এনেকে ইয়াতে their হৈ যাব their কাৰণে আৰু we ৰ কাৰণে কি হৈ যাব our হৈ যাব এইবিলাক কি বুজাবনো এইবিলাক বুজাব কি possessive determiners কি বুজাব possessive determiners okay কেইটামান আৰু determiners থাকে যেনে কি আমাৰ articles যেনে কি a and the হয় demonstratives কাক কোৱা হয় this that those these এইবিলাক demonstratives বুলি কোৱা হয় qualifiers মানে few a few some and এইবিলাক qualifiers ত আহি যায় numerals ত number কেইটা আহি যায় ordinals ত মানে first second third fourth আহি যায় distribution each every আহি যায় এইবিলাক নামবিলাক মনত ৰাখিব ঠিক আছে বহুত বিলাকে মনত মানে পাহৰি যায় বস্তুটো গতিকে সেই গাড়ীবিলাক মই দি দিছো আপোনালোকে ভালকে চাই ল'ব ঠিক আছে নেক্সট চাবচোন এই ডিটাৰমাইনাৰ্স যিমান দিয়া আছে সেইবিলাক সব বস্তু বহাই পেলাই এই গোটেই পেৰাগ্ৰাফটো দিছো মই ইয়াতে আপোনালোকে ইয়াৰ পৰা ধুনীয়াকে লিখি ল'ব মই ইমান কৈ নাথাকো যেনেকে ইয়াতে our আছে second my every for her some these his a few his ধুনীয়াকে চাই পেলাই লিখি ল'ব ইয়াৰ পৰা সব ডিটাৰমাইনাৰ্স মই ধুনীয়াকে বহাই দিছো য'ত যি লাগে হা
নেক্সট ইয়াতে চাবচোন, ইয়াতেও আকৌ সেম আৱাৰ য'ত যি আছে মাই, মই সেনেকৈ চাই পেলাই দি দিছোঁ, ধুনীয়াকৈ লিখি ল'ব। অ'কে, ভিডিঅ'টো পজ কৰি দিব, পজ কৰি পেলাই ধুনীয়াকৈ লিখি ল'ব ইয়াৰে পৰা। মই এইবিলাক চব দি দিছোঁ। এনেকৈ দেয়াৰ ইজ চাম ৱাটাৰ ইন দ্য জাগ, এইটো বহুত ইম্পৰ্টেণ্ট হয়, এনেকুৱা ধৰণৰ প্ৰশ্ন আহে কিন্তু পৰীক্ষাত, নহয়? ইট জাষ্ট গেভ হিম মাছ, ইয়াৰ পৰা কি হ'ব, মাছ হ'ব, মেনি নহয়, এ লট অফ নহয়। ইচ অফ দ্য বয়জ, মানে ইচ মানে প্ৰত্যেকজন ল'ৰাৰ কথা কৈছে। তাৰপিছত হি ৰিলাইজ অন দ্য ফিউ ফ্ৰেণ্ডছ হি হেজ, দেৰ আৰ ফিউ বুক অন দ্য শ্বেল্ফ। তাৰপিছত any relatives in the city, he's an engineer, an hour ago, য'ত যি ডিটাৰমাইনাৰ্ছ বহাব লাগে সেইবিলাক মই ধুনীয়াকৈ দি দিছোঁ, চাই পেলাই লিখি ল'ব আপোনালোকে, ঠিক আছে? ইয়াতে আপোনাৰ মেইন ক্লজ আৰু কি বুলি কয়, মেইন ক্লজ আৰু এটা হ'ব, মেইন ক্লজ মানে ক্লজৰ বিষয়ে অলপ আইডিয়া দিছে আপোনালোকক। ক্লজ কি বস্তু আছে, ক্লজৰ দুটা পাৰ্ট থাকে, এটা থাকে মেইন আৰু এটা থাকে সাবঅৰ্ডিনেট। এটা থাকে কিনো মেইন ক্লজ আৰু এটা থাকে কিনো সাবঅৰ্ডিনেট ক্লজ। অ'কে, সাবঅৰ্ডিনেট ক্লজ, যাক ডিপেণ্ডেণ্ট আৰু ইণ্ডিপেণ্ডেণ্ট ক্লজ বুলি কোৱা হয়। চ' ইয়াতে আপোনাৰ যি চেণ্টেঞ্চ থাকে, যোনটো যাৰ ডিপেণ্ডেণ্ট থাকে সেই ডিপেণ্ডেণ্ট ক্লজ যাব, যোনটো ইণ্ডিপেণ্ডেণ্ট থাকে সেইটো ইণ্ডিপেণ্ডেণ্ট ক্লজ হৈ যাব। যেনেকৈ ইয়াতে আপোনাৰ দিয়া আছে যে হিজ ৱাইফ ৱাজ মেকিং টি, নহয়? এইটো ইণ্ডিপেণ্ডেণ্ট ক্লজ হৈ যাব, চাহ বনাই আছে। আই পলাইটলি ডিক্লাইন টু বাই চামথিং, নহয়? ইয়াতে চাবচোন, আই ৱাজ ছাৰপ্ৰাইজ ৱেন মাই ব্ৰাদাৰ ইন ল কল্ড দ্য ভেণ্ডাৰ। চ' ইয়াতে ডিপেণ্ডেণ্ট হৈ আছে নে নাই, এইবিলাক কি হৈ গ'ল আপোনাৰ সাবঅৰ্ডিনেট ক্লজ হৈ গ'ল, মেইন ক্লজ হৈ গ'ল আৰু এইবিলাক হৈ গ'ল সাবঅৰ্ডিনেট ক্লজ। তেনেকৈ আই ৱাজ চিয়'ৰ, এইটো ইণ্ডিপেণ্ডেণ্ট ক্লজ হৈ গ'ল বা মেইন ক্লজ বুলি ক'ব পাৰি। হি নিউ when I saw them I pretended, এইবিলাক যিমান আণ্ডাৰলাইন কৰা গৈছে এইবিলাক মেইন ক্লজ, আৰু এইফালে যে ৰঙা কৰি লিখা আছে এইবিলাক হৈছে ডিপেণ্ডেণ্ট ক্লজ বা সাবঅৰ্ডিনেট ক্লজ, ঠিক আছে? নেক্সট চাবচোন, ইয়াতে এইটো কাপোৰ কোনে পিন্ধে, টাৰ্বান বিলাকে পিন্ধে, এইটো শাৰী হৈ গ'ল। এই টাৰ্বান মানে টাৰ্বান কাপোৰটোৰ নাম কৈছে, এইটো ফিৰন হৈ গ'ল আৰু এইটো মুণ্ডু হৈ গ'ল। কাপোৰটো চাউথৰ ফালে পিন্ধে নহয় এনেকুৱা, এইটো কি বুলি কোৱা হয়, মুণ্ডু, আৰু এইটো কি হ'ব, ফিৰন। এইবিলাক হৈছে কাপোৰ ধৰণৰ কেনেকুৱা মানুহবিলাকে পিন্ধে, নহয়? অ'কে, মই ধুনীয়াকৈ নামবিলাক দি দিছোঁ, ধুনীয়াকৈ লিখি ল'ব আপোনালোকে। অ'কে, আৰু এইটো মোৰ ভিডিঅ'ৰ এইটো লাষ্ট পেজ আছিল, আৰু ইয়াৰ লগত মই এইটো ভিডিঅ' ইয়াতে ফিনিছ কৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই এক্সাম চেনেলটো ছাবস্ক্ৰাইব কৰিব, ঠিক আছে? থেংকছ ফৰ ৱাচিং, জয় হিন্দ।